মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে জুবিন গাৰ্গক লগ পাইছিলোঁ মইতো আগতেও বহুবাৰ পাইছোঁ কিন্তু এনেকৈ গানৰ সন্দৰ্ভত জুবিন দাক লগ পাইছিলোঁ 2019 মানত মই তেখেতৰ কাৰণে এটা গান লিখিছিলোঁ অনুৰাগ বুলি সেইটো লনিস্মিতা দেৱী আৰু জুবিন দাই গাইছিলে মই সংগীত কৰিছিলোঁ কথা সুৰ মোৰ আছিলে আৰু এটা গীত আছিলে যোৰহাটৰ আৰেফ আকাশদে কথা সুৰ কৰা জোনাকী ৰাতি বুলি গান এটা তাৰপিছতে সেইটো 2019ত জুবিন দাক আমি গোৱাইছিলোঁ দুটা গীত আৰু এতিয়া যিটো গান বৰ্তমান চৰ্চাত আছে মই নথকাৰ অনুভৱ সেই গীতটি আমি জুবিন দাক গোৱাইছিলোঁ 2021ৰ জুবিন দাৰ বাৰ্থডে আগদিনাখন গোৱাইছিলোঁ 17 তাৰিখে আৰু জুবিন দাই খুব গানটো ভাল পাইছিলে গানটোৰ মিউজিকৰ কথাও মোক কৈছিলে ভাল হৈছে বুলি আৰু গানটো সুন্দৰকৈ লিখিছিলে আৰেফ আকাশদে তাৰপিছতে মই সংগীতটো কৰিবলৈ চেষ্টা কৰিছিলোঁ আচলতে এটাই বেয়া লাগিছে জুবিন দা ইমানখিনি আমাৰ কাৰণে দি গ'ল তেখেতৰ মৃত্যুটো যে ইমান বেয়াকৈ হ'ল সেইটো কাৰণে সদায় আমাৰ দুখ ৰৈ যাব আৰু এটাই আশা কৰোঁ যাতে জুবিন দাই সোনকালে জাষ্টিচ পায় জুবিন দাৰ যোন দুখী আছে দুখীয়ে সোনকালে শাস্তি পায় বুলি আশা কৰিছোঁ জুবিন গাৰ্গক লগ ধৰিব যাওঁতে কিবা অসুবিধাৰ সন্মুখীন হৈছিলা নেকি জুবিন গাৰ্গক লগ ধৰিবলৈ যাওঁতে মানে প্ৰথমতেতো একো অসুবিধা হোৱা নাছিলে প্ৰথম যি তিনিটা গান কৰিলোঁ মই নথকাৰ অনুভৱ হওক বা জোনাকী ৰাতি বা অনুৰাগ তেতিয়া একো অসুবিধাৰ সন্মুখীন হোৱা নাছিলে কাৰণ আৰেফ আকাশদা আছিলে আৰেফ আকাশদাই জুবিন দাৰ লগত বিশেষভাৱে ভাল তেওঁ থৈ দি গৈছিলোঁ আমি কাৰো বেলেগৰ থৈ দি যোৱা নাই জুবিন দাৰ লগত ডাইৰেক্ট কথা পাতি পেলাই কৰিছিলোঁ তাৰপিছতে আপোনাৰ বিশেষকৈ মই এটি নতুন গীতৰ বাবে জুবিন দাৰ লগত ৰিচেণ্টলি যোৱা বছৰ এটি গীত মই প্ৰস্তুত কৰিছিলোঁ জুবিন দাক গোৱাবলৈ অকণমান আৱেগ থকা গান এটা কৰিছিলোঁ আৰু তাৰপিছতে সেইটো গোৱাবলৈ যাওঁতে মই জুবিন দাক মেছেজো দিছিলোঁ জুবিন দাক মই কাৰণ জুবিন দাৰ যিহেতু বহুত মানুহ আহি থাকে জুবিন দাৰ গেটখনো কিবা লক কৰি থোৱা ছিষ্টেম এটা আছে তাৰপিছতে মই তালৈ যাওঁতে যিহেতু গেটখন মৰি থোৱা আছিলে মই জুবিন দাক মেছেজটো দেখাব পাৰোঁ নি বাৰু জুবিন দাক মই মেছেজ দিছিলোঁ গেটৰ ওচৰত ৰখি পেলাই এইটো চাব পাৰে দেই ইয়াত লিখিছিলোঁ যে দাদা মই তেজপুৰৰ হিমাংশু হয় আপোনাৰ 4টামান গানত মই মিউজিক কৰিছিলোঁ আপোনাক বহুবাৰ লগ পাইছোঁ তথাপিও এটা গান আছিলে আপোনাক এবাৰ লগ পাব বিৰাট মন আছিলে তাত জুবিন দাই মোক ৰিপ্লাই দিছিলে ৰাতি আহিবি বুলি তাৰপিছতে মই হ'ব দাদা বুলি কৈছিলোঁ কিন্তু জনাবলৈ পাই দুখ পালোঁ যে ৰাতি যোৱাৰ পিছতে যিজন ব্যক্তি এতিয়া বৰ্তমান চৰ্চাত আছে সিদ্ধাৰ্থ শৰ্মা তেওঁ মানে অকণমান চবকে কৰে বেয়া ব্যৱহাৰ যোন সংগীতৰে হওক বা অনুৰাগীয়ে হওক বা বয়সস্থই হওক বা যিমানখিনি পাইছোঁ আৰু মানে মোৰ এক্সপিৰিয়েঞ্চত সেইটো বেয়া আছিলে মোক সোমাব কোনোপধ্যে নিদিলে আৰু সেইটো জুবিন দাৰ লগত আশা থৈ গ'ল ৰখি গ'ল এইটো মানে জুবিন দাক লগ নাপালোঁ পিছত পাইছোঁ যদিও মানে গানটো তেনেকেই আধৰুৱা হৈ ৰ'ল আৰু পৰিকল্পনা সেইটোৱে আছিলে জুবিন দাৰ লগত তেনেকৈ ধৰণৰ পৰিকল্পনা কৰি আছিলোঁ কিন্তু কি ক'ম আৰু এতিয়া ক'বলৈ একো ভাষা নাই এটাই মানে চৰকাৰৰ ওপৰত বা আইনৰ ওপৰত এটাই অনুৰোধ যাতে জুবিন দাই সোনকালে জাষ্টিচ পাব লাগে যিখিনি দোষীয়ে সোনকালে শাস্তি পাব লাগে সেইখিনি আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত